বিধায়কে দখল কৰি আছে চৰকাৰী মাটি চৰকাৰী ভূমি দখল কৰি স্থাপন কৰিছে ইটা ভাটা এয়া কোনো সাধাৰণ মানুহৰ অভিযোগ নহয় এয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ বিধায়কজন হল পূব গোৱালপাৰা সমষ্টিৰ ৰচিদ আলম উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গোৱালপাৰাৰ হাসিনা বিল পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে হাসিনা উচ্ছেদস্থলীত উপস্থিত হয় আমাৰ প্ৰথম কাম হ'ব হাসিনা বিলৰ সংৰক্ষণ ইয়াৰ মানুহৰ কথা ভবা আমাৰ মৌলিক লক্ষ্য নহয় কিছুমান মানুহ কিবা কৰি থাকিব কিছুমান মানুহ যাব কিন্তু আমাৰ মানুহখিনি আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্যটো হ'ল হাসিলা বিল আমি হাসিলা বিলত কাকো আহিব নিদিও হাসিলা বিলখন আমি সংৰক্ষণ কৰিম হাসিলা বিলৰ উচ্ছেদিত লোকসকলৰ সংস্থাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে এই লোকসকলে 10-15 বছৰ আগতহে বিল দখল কৰিছিল বুলি উল্লেখ কৰে এই উচ্ছেদিত লোকসকল 15 বছৰ পূৰ্বে যি ঠাইত আছিল তালৈকে উভতি যাব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰ ধোৱা বা 15 বছৰ ধোৱা তো 15 বছৰ আগতটো পৰিয়ালটো কৰবাৰ পৰা আহিছিলে নহয় গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা আহিছিলে এই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণভাৱে প্ৰকাশ কৰে কংগ্ৰেছৰ বিধায়কে চৰকাৰী ভূমি দখল কৰি ইটা ভাটা চলোৱা বুলি নিয়মতে এমএলএ সকলক ধৰিবই লাগে আকৌ এমএলএ সকলে নিজেও চৰকাৰী মাটি ইটাৰ ভাটা বনাই বহি আছে নহয় গতিকে তেওঁলোকৰো আৰু সময় হ'বতো লাগে নিয়মতে হয় নহয় আমাৰ এমএলএ নিজে আকৌ ইটাৰ ভাটা বনাই বহি আছে ৰিংকু দাস আৰু অৰুণ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ বিধায়কে দখল কৰি আছে চৰকাৰী মাটি চৰকাৰী ভূমি দখল কৰি স্থাপন কৰিছে ইটা ভাটা এয়া কোনো সাধাৰণ মানুহৰ অভিযোগ নহয় এয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ বিধায়কজন হল পূব গোৱালপাৰা সমষ্টিৰ ৰচিদ আলম উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গোৱালপাৰাৰ হাসিনা বিল পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে হাসিনা উচ্ছেদস্থলীত উপস্থিত হয় আমাৰ প্ৰথম কাম হ'ব হাসিনা বিলৰ সংৰক্ষণ ইয়াৰ মানুহৰ কথা ভবা আমাৰ মৌলিক লক্ষ্য নহয় কিছুমান মানুহ কিবা কৰি থাকিব কিছুমান মানুহ যাব কিন্তু আমাৰ মানুহখিনি আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্যটো হ'ল হাসিলা বিল আমি হাসিলা বিলত কাকো আহিব নিদিও হাসিলা বিলখন আমি সংৰক্ষণ কৰিম হাসিলা বিলৰ উচ্ছেদিত লোকসকলৰ সংস্থাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে এই লোকসকলে 10-15 বছৰ আগতহে বিল দখল কৰিছিল বুলি উল্লেখ কৰে এই উচ্ছেদিত লোকসকল 15 বছৰ পূৰ্বে যি ঠাইত আছিল তালৈকে উভতি যাব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰ ধোৱা বা 15 বছৰ ধোৱা তো 15 বছৰ আগতটো পৰিয়ালটো কৰবাৰ পৰা আহিছিলে নহয় গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা আহিছিলে এই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণভাৱে প্ৰকাশ কৰে কংগ্ৰেছৰ বিধায়কে চৰকাৰী ভূমি দখল কৰি ইটা ভাটা চলোৱা বুলি নিয়মতে এমএলএ সকলক ধৰিবই লাগে আকৌ এমএলএ সকলে নিজেও চৰকাৰী মাটি ইটাৰ ভাটা বনাই বহি আছে নহয় গতিকে তেওঁলোকৰো আৰু সময় হ'বতো লাগে নিয়মতে হয় নহয় আমাৰ এমএলএ নিজে আকৌ ইটাৰ ভাটা বনাই বহি আছে ৰিংকু দাস আৰু অৰুণ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ